ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ মে মাহৰ 27 তাৰিখ বাৰ হ'ব সোমবাৰ অসমীয়া জেঠ মাহৰ 13 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আহক আজিৰ তিথি হ'ব কৃষ্ণ চতুৰ্থী তিথি নক্ষত্ৰ হ'ব পূৰ্বাষাঢ়া নক্ষত্ৰ আজিৰ যুগ হ'ব শুভ কৰণ হ'ব আজিৰ বৱকৰণ তাৰ পিছতে কৈলৱকৰণ আৰম্ভ হ'ব বন্ধুসকল আজিৰ জন্ম ৰাশি হ'ব ধনু ৰাশি তাৰ পিছতে মকৰ ৰাশি আৰম্ভ হ'ব আজিৰ জন্মত ধনু ৰাশি ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ নৰগণ মৰণৰ দুখ নাই আজিৰ সূৰ্যোদয় হ'ব 4:35 সূৰ্যাস্ত সময় হ'ব 6:04 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে গ্ৰহৰ ট্ৰেনজিট অনুকূল হৈ আছে আৰু কিছুমান বিশেষ কৈছে যে আজিৰ দিনটো ব্যক্তিৰ সৈতে যোগাযোগ কৰা হ'ব বা যেটো আপোনালোকৰ লাভজনক বুলি প্ৰমাণিত হ'ব আপোনালোকৰ বেছিভাগ কামেই বা প্ৰায়বোৰ কামেই আপোনালোকৰ সুচাৰুৰূপে সম্পূৰ্ণ হ'ব আজিৰ দিনটোত যাৰ বাবে আপোনালোকৰ মনত শান্তি থাকিব যেতিয়া আপুনি কিবা এটা কাম কৰিব সেই কামখিনি যেতিয়া সুন্দৰভাৱে আপোনালোকে কৰিব পাৰিব যেতিয়া সাকসেছ হ'ব বা সফল হ'ব কামখিনিৰ ক্ষেত্ৰত আপোনালোকৰ মনটো অটোমেটিক্যালি আপোনালোকৰ সুখী হ'ব বা হেপি হৈ থাকিব বুলি কৈছে যদি আপুনি বাহন কিনাৰ পৰিকল্পনা কৰিছে তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰক বুলি কৈছে আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হ'ব বন্ধুসকল এইটো এটা সময় অৰ্থাৎ বুদ্ধিমান বিবেচনাপূৰ্ণভাৱে আপোনালোকক কটাব লাগে অৰ্থাৎ যিকোনো কাম কৰোঁতে শান্তিপূৰ্ণভাৱে চিন্তা চৰ্চা কৰিব লাগিব ল'ৰা ছোৱালীৰ আৰু কৈছে যে বন্ধু বান্ধৱী আৰু তেওঁলোকৰ কাম কাজৰ ওপৰত চকু ৰখাটো আপোনালোকৰ প্ৰয়োজন আছে বৈবাহিক জীৱনত আজিৰ দিনটোত টকা পেচাল পৰিহাৰ কৰক বুদ্ধিমান আৰু শান্তিপূৰ্ণভাৱে কাম কৰাৰ পৰিৱৰ্তে অতি সোনকালে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক যদি আপোনালোকৰ কৰবাত সমস্যা চলিছে প্ৰব্লেম চলিছে সেইখিনি আপোনালোকে বুদ্ধিমান আৰু শান্তিপূৰ্ণভাৱে সমস্যাখিনি বা কামখিনি আপোনালোকে সমাধান কৰিবলৈ চেষ্টা কৰিব লাগিব পৰিবেশ আৰু পৰিস্থিতিৰ সাপেক্ষে ব্যৱসায়িক ক্ষেত্ৰত বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত অসাৱধান নহ'ব বিপণন অনলাইনত বন্ধুসকল কাৰ্যকলাপৰ জৰিয়তে আপুনি লাভৱান হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত আপোনাৰ কামত কাকো হস্তক্ষেপ কৰিবলৈ নিদিব কাৰণ ভুল হ'লে তাৰ পৰিণাম আপোনালোকে নিজে ভুগিব লাগিব গতিকে নিজৰ কাম কাজখিনি নিজে কৰিবৰ বাবে চেষ্টা কৰিব পৰিয়ালৰ সৈতে মনোৰঞ্জন সম্পৰ্কীয় কামত আপোনালোকে সময় কটাব যাৰ বাবে পাৰস্পৰিক সম্পৰ্কত মধুৰতা থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত বন্ধুসকল যিকোনো পুৰণি স্বাস্থ্যৰ সম্পৰ্কীয় সমস্যাৰ আৰম্ভ হ'ব পাৰে সাৱধান হ'ব আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰিলে উপকাৰী হ'ব কিছুমান ক্ষেত্ৰলৈ শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে আজিৰ সোমবাৰ দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক মহাদেৱৰ কৃপাত আধৰুৱা কামখিনি পূৰণ হওক তাৰে কামনা কৰিছোঁ এবাৰ আছোঁ ৰাশিফল শিতানৰ দ্বিতীয়টো ৰাশিলৈ বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি কৈছে যে ঘনিষ্ঠ আত্মীয়ৰ ওচৰলৈ যোৱাৰ সুযোগ পাব গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হ'ব ঘৰখনতে হওক বা কৰ্মৰ ক্ষেত্ৰতে আৰু ভৱিষ্যতৰ পৰিকল্পনা কৰা হ'ব যিকোনো বাকি থকা কাম সম্পূৰ্ণ কৰিবলৈ আজিৰ দিনটো এটা উত্তম দিন বুলি কৈছে ধ্যান ৰাখিব লাগিব অহাৰ কামত আপোনালোকে সময় নষ্ট নকৰিব আৰু নিজৰ কামত মনোনিৱেশ কৰক বুলি কৈছে বন্ধুসকল অপ্ৰয়োজনীয় ইগো আৰু খঙাল আপোনালোকৰ অভ্যাসে বা আপোনালোকৰ কিছু স্বভাৱে আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে গতিকে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব টকাৰ বিনিময়ত কাকো আপোনালোকে অন্ধভাৱে বিশ্বাস নকৰিব কিছুমানে আপোনালোকৰ লোভ দেখাব পাৰে টকা পইচা লালসা আপোনালোকৰ পৰিত বিশেষকৈ কিছুমান ভুল সিদ্ধান্ত তৎক্ষণাত নল'ব গতিকে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত প্ৰত্যেকটো মুহূৰ্ততে সাৱধান হ'বৰ বাবে চেষ্টা কৰক বুলি কৈছে ব্যৱসায়ত দূৰৱৰ্তী পক্ষৰ সৈতে যোগাযোগ বৃদ্ধি কৰা হ'ব পাৰে লাভ হ'ব এই সময়ত কোনো ধৰণৰ ৰিস্ক আপোনালোকে ল'ব নালাগে নহলে আপুনি কোনো আইনীৰ বিবাদত জড়িত হ'ব পাৰে চৰকাৰী বৈঠকত সাৱধান হওক বুলি কৈছে আজিৰ দিনটোত বৈবাহিক সম্পৰ্কত বিসংগতিও পাৰিবাৰিক সুখ আৰু শান্তিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে নিজৰ ভিতৰত পৰিপক্কতা আনি শান্তিপূৰ্ণভাৱে সমস্যা সমাধানৰ বাবে চেষ্টা কৰক এটা সুন্দৰ প্ৰতিফলন দেখিব স্বাস্থ্যৰ ভাল হ'ব নিয়মিতভাৱে ৰক্তচাপ ডায়েবেটিছৰ পৰীক্ষা কৰক যিসকলৰ সমস্যা আছে নিশ্চয়কৈ আপোনালোকে সকাহ পাব মানসিক চাপৰ পৰা আঁতৰি থাকক অযথা টেনচনবোৰ আপোনালোকে লৈ থাকিলে নিজৰে সমস্যা হ'ব পাৰে গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব নিজকে ষ্ট্ৰং হওক বুলি কৈছে ষ্ট্ৰং কৰি ৰাখিবৰ বাবে আপোনালোকে যত্ন লওক চেষ্টা কৰক আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 7 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ লাভ কৰি থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ আধৰুৱা কামখিনি পূৰণ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ৰাশি
আজিৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আপোনালোকৰ বৰ্তমান অৰ্থাৎ প্ৰেজেণ্টৰ গ্ৰহৰ অৱস্থান অনুকূল। আপুনি ধৰ্মীয় আৰু আধ্যাত্মিক কাম কাজৰ প্ৰতি আগ্ৰহী হ'ব। ইয়াৰ ফলত আপোনালোকে আচৰিত ধৰণৰ শান্তি আৰু শক্তিৰ অনুভৱ কৰিব। কিছু ভাল খবৰো আজিৰ দিনটোত লাভ কৰিব পাৰে। ধ্যান ৰাখিব লাগিব আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে পাৰিবাৰিক আৰু ব্যক্তিগত বজাৰ কৰাৰ সময়ত, বিশেষকৈ মাৰ্কেটিং কৰাৰ সময়ত বাজেটৰ আপোনালোকৰ মনত ৰাখক বুলি কৈছে। টকা পইচা চাব লাগিব, কিমান আছে কিমান নাই, কেনেকৈ খৰচ পাতি কৰিব, কোনখিনি ক্ষেত্ৰত আপোনালোকে টানি ধৰিব, সকলোখিনি আপোনালোকে দিশ চাব লাগিব বুলি কৈছে। পাৰিবাৰিক হওক আপোনালোকৰ ব্যক্তিগত জীৱনৰ বজাৰ সমাৰ কৰোঁতে বিপদজনক কামৰ পৰা যিমান পাৰে আঁতৰি থাকক। ক্ষতি হোৱাৰ সম্ভাৱনা আছে, সাৱধান হওক। কোনো সৰু কথাক লৈ ওচৰ চুবুৰীয়াৰ লগত কাজিয়া হ'ব পাৰে, ধ্যান ৰাখিব লাগিব। ব্যৱসায়ত বহুত মনোযোগৰ প্ৰয়োজন আছে, অসাৱধান নহ'ব। পেণ্ডিং পে'মেণ্ট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰক বুলি কৈছে, নহ'লে আপুনি আবদ্ধ হৈ পৰিব পাৰে। যন্ত্ৰ পাতিৰ দৰে কামৰ লগত জড়িত ব্যৱসায়ত কিছু কৃতিত্বৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাব। একেলগে বহি আপোনালোকে কথা পাতিলে বা কিছুমান পাৰিবাৰিক সমস্যাখিনি যদি আপোনালোকে ডিছকাছ কৰে, সম্পৰ্কত মধুৰতা আহিব। প্ৰেমত মধ্যমীয়া। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত কিছু দুখৰ খবৰ পোৱাৰ বাবে আপোনালোকৰ মনটো কিছু ক্ষেত্ৰত বিচলিত হ'ব পাৰে বা কিছুমান কামত ছাকচেছ নোহোৱাৰ বাবে অলপ মনটো নিগেটিভ হ'ব পাৰে, কিন্তু ধৈৰ্য বজাই ৰাখিব, যি আপোনালোকৰ কৰ্মক্ষমতাৰ ওপৰতো নেতিবাচক প্ৰভাৱ পেলাব পাৰে। শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি চেনেলটো নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়। কৰ্কট ৰাশি। আজিৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আপোনাৰ সঠিক কৰ্মশৈলীৰ বাবে সমাজত আপুনি স্বীকৃতি লাভ কৰিব আৰু আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ইতিবাচক ফলো আপোনালোকে লাভ কৰি থাকিব। যদি টকাৰ ক'ৰবাত আবদ্ধ হৈছে, ক'ৰবাত পাব লগা আছিল, তেন্তে আজি ইয়াৰ উভতি অহাৰ অৰ্থাৎ টকা পইচাখিনি লাভ কৰাৰ প্ৰবল আশা কৰা হৈছে। আত্মীয় স্বজনক লগ পোৱাৰ ক্ষেত্ৰত আপোনালোকৰ সুযোগ থাকিব আৰু সুখৰ আদান প্ৰদান কৰিব বুলি কৈছে। সুখ দুখৰ নেতিবাচক কথাৰ প্ৰতি ধ্যান ৰাখক। আনৰ ব্যক্তিগত বিষয়ৰ পৰা যিমান পাৰে নিজকে আঁতৰাই ৰাখক। ভুল বুজাবুজিৰ বাবে ঘনিষ্ঠ আত্মীয়ৰ লগত কাজিয়া হ'ব পাৰে। আনৰ বিষয়ত হস্তক্ষেপ নকৰিলে ভাল হ'ব আজিৰ দিনটোত। এই সময়ত কৈছে যে আজিৰ দিনটোত শিশুৰ কাম কাজৰ ওপৰতো চকু ৰখাটো গুৰুত্বপূৰ্ণ, বিবাহিত পুৰুষ মহিলাই। বন্ধু বান্ধৱীসকল, ব্যৱসায়ত আপোনালোকৰ কষ্ট অনুযায়ী উপযুক্ত ফলাফল পাব। পৰিয়ালৰ সদস্যৰ পৰা পোৱাৰ সহায় আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত অধিক উন্নয়ন আপোনালোকৰ আনিব, আগবাঢ়ি যাব পাৰিব। অবৈধ কামৰ পৰা যিমান পাৰে আঁতৰি থাকক। বৈবাহিক জীৱনত সুষম আপোনালোকৰ হ'ব, সুখ সমৃদ্ধি বৃদ্ধি পাব। প্ৰেমিক প্ৰেমিকাসকলৰ মাজত ইজনে সিজনৰ অনুভৱক বুজি পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ বজাই ৰাখক। অত্যধিক মানসিক চাপে আপোনালোকৰ কৰ্মক্ষমতা আৰু প্ৰাচনতন্ত্ৰত প্ৰভাৱ পেলাব পাৰে। দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখিলে আপোনালোকে ভাল এটা প্ৰতিফলন দেখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি চেনেলটো নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। সিংহ ৰাশি। আজিৰ সিংহ ৰাশি জাতক জাতিকাসকলৰ প্ৰগতিৰ সুযোগ থাকিব। অতিৰিক্ত কামৰ বোজাৰ বাঢ়িব। আপোনালোকৰ আজিৰ দিনটো কাম কাজখিনি বেছিকৈ কৰিব লগা হ'ব পাৰে, কামৰ বোজাৰ বাঢ়িব বুলি কৈছে। কিন্তু আপুনি আপোনালোকৰ ইতিবাচক চিন্তা বা ভাল চিন্তাৰ আৰু সামৰ্থ্যৰ বা নিজৰ সামৰ্থ্যৰে নিজৰ আপোনালোকৰ বুদ্ধিমত্তাৰ পৰিচয় দি কামখিনি সহজে চম্ভালিব পাৰিব। আদালত সম্পৰ্কীয় বিষয়ত আপোনালোকৰ জয় সম্ভৱ। কিছু লোকৰ বিত্তীয় পৰিকল্পনা ৰূপায়ণ কৰা হ'ব। ধ্যান ৰাখিব লাগিব, কিছুমান ক্ষেত্ৰত কেতিয়াবা মনত কিবা এটা আপোনালোকৰ দোলাচল অৱস্থা থাকিব পাৰে, কনফিউজন থাকিব পাৰে। আপুনি আপোনাৰ নিজৰ ক্ষতি কৰি ল'ব পাৰে। গতিকে নিজৰ মাইণ্ডটো, নিজৰ মনটো ফ্ৰী কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। ফৰকাল কৰি ৰাখিবৰ বাবে যত্ন লওক। ইয়াৰ বাবে কিছুমান ভুল মানুহে আপোনালোকৰ ফাণ্ডত পেলাবলৈ চেষ্টা কৰিব পাৰে কৈছে আজিৰ দিনটোত। গতিকে এনে লোকৰ পৰা সাৱধান হওক। ইতিবাচক মানুহৰ লগত থাকক, ভাল মানুহৰ লগত থাকক, ভাল সংগ বা সংগীৰ লগত আপোনালোকে থাকিবৰ বাবে চেষ্টা কৰক। দুটা কথা জানিবৰ বাবে, শিকিবৰ বাবে সদায় চেষ্টা কৰক। ব্যৱসায়িক ক্ষেত্ৰত আৰ্থিক বিষয়ত সময় উপকাৰী। আজি ব্যৱসায়ত অতিৰিক্ত কামৰ বোজা থাকিব। অৱশ্যে কৰ্মচাৰীৰ সহায়তো সকলো ভাৰসাম্য ৰক্ষা কৰিব। এই সময়ত ব্যৱসায়ত অগ্ৰগতি লাভৰ বাবে উপযুক্ত সুযোগ সৃষ্টি কৰা হৈছে। নিজৰ সময়ৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক। প্ৰেম জীৱনৰ কথা ক'বলৈ যাওঁতে ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব। বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সৈতে সুখৰ সময় কটাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বতৰৰ পৰিৱৰ্তনে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। এই সময়ত খাদ্য আৰু নিয়মীয়া কাম কাজৰ ভাৰসাম্য ৰক্ষাৰ প্ৰয়োজনীয়তা আহি পৰিছে। গতিকে সম্পূৰ্ণ দায়িত্ব নিজৰ স্বাস্থ্যৰ ওপৰত। গতিকে ধ্যান ৰাখক। শুভ ৰং হ'ব
হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক কন্যা ৰাশি আজিৰ কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে আজি ইয়াৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিবৰ বাবে চেষ্টা কৰক যিকোনো পাৰিবাৰিক সমস্যা আপোনালোকৰ জ্ঞানেৰে আপোনালোকৰ বুদ্ধিমত্তাৰে সমাধান কৰিব পাৰিব পৰিয়ালৰ সৈতে এটা গুৰুত্বপূৰ্ণ ভ্ৰমণৰ সম্ভৱ দেখা পোৱা গৈছে আজি দিনটোত যুৱক যুৱতীসকলে তেওঁলোকৰ ব্যক্তিগত যিকোনো সমস্যাৰ সমাধান পাব ধ্যান ৰাখিব লাগিব শ্বেয়াৰ মাৰ্কেট জল্পনা কল্পনা আদিৰ লগত জড়িত কামৰ পৰা আঁতৰি থাকক লগতে কৈছে যে অবৈধ কামৰ পৰা আঁতৰি থাকক নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা বেয়া মানুহৰ লগ সংগৰ পৰা যিমান পাৰে আপোনালোকে দূৰত্ব বজাই ৰাখক ভাল প্ৰতিফলন দেখিব ব্যৱসায়ত আপোনাৰ ব্যৱসায়িক যোগাযোগ সম্প্ৰসাৰণ হ'ব বিশেষকৈ কনসালটেন্সি বা আপোনালোকৰ ৰাজহুৱা লেনদেনৰ সৈতে জড়িত ব্যৱসায়সমূহ লাভজনক হ'ব কিছুমান নতুন ব্যৱসায়িক দলো আপোনালোকক গঠন কৰা হ'ব চৰকাৰত বিশেষকৈ সেৱা আগবঢ়োৱা লোকসকলে হয়তো কোনো কামৰ বাবে বহু দূৰলৈ যাবলগীয়া হ'ব পাৰে কিছু লোক পৰিয়ালৰ লোকৰ সৈতে বিশেষকৈ পৰিয়ালৰ লোকৰ ইজনে সিজনৰ প্ৰতি থকা যি নিষ্ঠা আৰু মৰমে ঘৰখনত এক সুখৰ পৰিৱেশ বা সুখী বা সমৃদ্ধিশালী পৰিৱেশ বজাই ৰাখিব পাৰিব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা গৰম বৃদ্ধিৰ বাবে এলাৰ্জি কাহ চৰ্দি সমস্যাৰ কিছু লোকৰ হ'ব পাৰে বেছিকৈ ঠাণ্ডা বস্তু সেৱন নকৰিব আয়ুৰ্বেদিক বস্তু সেৱন কৰক যিমান পাৰে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আজিৰ তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া প্ৰভাৱশালী আৰু অভিজ্ঞ লোকক লগ পোৱাৰ সুযোগ থাকিব আৰু এটা বিশেষ সমস্যা সমাধানো বিচাৰি পাব ব্যস্ত থকাৰ পিছতো সম্পৰ্ক আৰু বন্ধু বান্ধৱীৰ সৈতে যোগাযোগ বজাই ৰাখিব যাৰ বাবে সম্পৰ্কত মধুৰতা থাকিব ল'ৰা ছোৱালীৰ পৰা যিকোনো আপোনালোকৰ ভাল খবৰ পাব পাৰে বা তেওঁলোকৰ যিকোনো কৃতিত্ব ঘৰত এক সুখৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে সুখৰ পৰিৱেশ বিৰাজ কৰিব ধ্যান ৰাখিব লাগিব যুৱক যুৱতীসকলে নিজৰ লক্ষ্যৰ প্ৰতি সচেতন হ'ব লাগে নেতিবাচক বন্ধুৱে বা বেয়া লগ সংগই আপোনাৰ লক্ষ্যৰ পৰা বিচলিত কৰিব পাৰে নিজেটো বেয়া হ'ব আপোনালোককো বেয়া কৰিব পাৰে গতিকে ধ্যান ৰাখক জ্যেষ্ঠ অভিজ্ঞ লোকৰ পৰামৰ্শ আৰু নিৰ্দেশনা আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব যদি আপুনি কোনো লেনদেন সম্পৰ্কীয় সিদ্ধান্ত ল'বলৈ গৈ আছে তেন্তে অনুগ্ৰহ কৰি পুনৰ বিবেচনা কৰি লওক বুলি কৈছে তাৰ পিছতে আগবাঢ়ক ব্যৱসায়ত আপুনি আকাংক্ষিত ফলাফল পোৱাৰ আশা কৰা হৈছে গতিকে সকলো কষ্টৰে আপোনালোকে চেষ্টা কৰি যাওক কিন্তু প্ৰতিদ্বন্দ্বীসকলৰ প্ৰতি সাৱধান হোৱাটো প্ৰয়োজন আছে আপোনালোকৰ সামৰ্থ্যৰ বাবে কিছুমান বিশেষ কৃতিত্ব লাভ কৰিব পাৰে ঘৰুৱা পৰিৱেশটো আন্তৰিক হৈ থাকিব প্ৰেমৰ সম্পৰ্কত সময় আৰু ধন দুইটাই আপোনালোকে অযথা নষ্ট নকৰিব ধ্যান ৰাখক স্বাস্থ্যৰ ক্ষেত্ৰত ঋতুভিত্তিক ৰোগৰ লগত জড়িত সমস্যা আহিব পাৰে কিন্তু অলপ অসাৱধানতাৰ আপোনালোকে হলে বিশেষকৈ ৰোগ আপোনালোকৰ বৃদ্ধি পাব পাৰে গতিকে অলপ সাৱধানতাৰ অৱলম্বন কৰিলে আপুনি সুস্থ হৈ থাকিব শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব ওম নমঃ শিৱায় বৃশ্চিক ৰাশি আজিৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি যদি আপোনালোকে কঠোৰ পৰিশ্ৰম কৰে কৈছে যে এটো এটা কঠোৰ পৰিশ্ৰম অৰ্থাৎ আজিৰ দিনটোত এটা কঠোৰ পৰিশ্ৰম কৰা আৰু পৰীক্ষাৰ সময় তথাপি আপুনি আপোনালোকৰ উন্নত কৰ্ম ক্ষমতাৰে সমাধান বিচাৰি পাব কঠোৰ পৰিশ্ৰম কৰিব লাগিব হাৰ্ড ওয়াৰ্কিং কৰিব লাগিব আগবাঢ়ি যাবৰ বাবে প্ৰভাৱশালী লোকৰ সংগত থাকিলে আপোনালোকৰ ব্যক্তিত্ব বৃদ্ধি পাব কেৰিয়াৰৰ লগত জড়িত কিছু কৃতিত্ব লাভ কৰিবলৈ ওলাইছে যুৱক যুৱতীসকলে ভাল এটা খবৰ পাব পাৰে আনৰ কথাত বিশ্বাস কৰাৰ পৰিৱৰ্তে প্ৰথমে পৰিস্থিতিৰ বিষয়ে ভালদৰে চিন্তা কৰক কিবা এটা যদি প্ৰবলেম বেয়া সিচুৱেশ্যন হৈছে বা আপোনালোকৰ কাৰ্য পেছাৰৰ দৰে এটা পৰিৱেশ হৈছে আপোনালোকে বা আপোনাৰ বিষয়ে যদি কোনোবা বেয়াকৈ কৈছে আনৰ কথা বিশ্বাস কৰাৰ পৰিৱৰ্তে প্ৰথমতে পৰিস্থিতিৰ বিষয়ে ভালদৰে চিন্তা কৰিব লাগিব সকলো দিশ আপোনালোকে চাই চিতিয়ে সিদ্ধান্ত লওক কিছুমান অশুভ তথ্য পোৱাৰ বাবে কিবা এটা অশুভ ঘটনা ঘটিব পাৰে গতিকে ভয় খাব গতিকে মনোবল মজবুত কৰি ৰাখক বুলি কৈছে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় কিছু অনুকূল হ'ব যদিও কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে সময়ত সমস্যাবোৰ সমাধান হ'ব এনে পৰিস্থিতিত কোনোবা ডাঙৰ বিষয়া বা ৰাজনীতিবিদৰ সৈতে আপোনালোকৰ সাক্ষাৎ লাভজনক বুলি প্ৰমাণিত হ'ব আজিৰ স্বামী-স্ত্ৰীৰ মাজত পাৰস্পৰিক সহযোগিতা আৰু সম্প্ৰীতি থাকিব প্ৰেমৰ সম্পৰ্কবোৰ মৰ্যাদাপূৰ্ণ হৈ থাকিব ইজনে সিজনৰ অনুভৱক বুজি পাব স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ গেছ বৃদ্ধি কৰাৰ বস্তু সেৱন নকৰিব ঘৰত এজন বিশেষকৈ বয়োজ্যেষ্ঠৰ স্বাস্থ্যক লৈ আপোনালোকৰ কিছু চিন্তা হ'ব পাৰে কিছু লোকৰ শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 3
প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায়। আজিৰ ধনু ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা পৰিস্থিতি অনুকূল। ঘৰৰ ৰূপান্তৰ কৰা বিশেষকৈ ৰূপান্তৰৰ লগত জড়িত কিছু কাম আপোনালোকৰ থাকিব পাৰে বা ঘৰ মেৰামতিৰ বাবে কিছুমান আপোনালোকৰ কাম ৰৈ যাব পাৰে। কিছু সময় পৰিয়ালৰ সদস্য বা বন্ধু বান্ধৱীৰ সৈতেও মনোৰঞ্জনত কটাব লাগে বা সুখৰ আদান প্ৰদান কৰিব লাগে। আপোনালোকৰ মাইণ্ডটো ফ্ৰী কৰা অৰ্থাৎ নিজৰ ভাল লগা কাম কিছুমান কৰিব লাগে। বিত্তৰ সৈতে জড়িত কিছু কাম কাজ আপোনালোকৰ বাকী থাকিব পাৰে আজিৰ দিনটোত। ধ্যান ৰাখিব লাগিব সময় অনুযায়ী আপোনালোকৰ প্ৰকৃতিত নমনীয়তা অনাটো গুৰুত্বপূৰ্ণ। সময় সাপেক্ষে নিজকে নম্ৰতাৰ ভাৱবোৰ আনিব লাগিব, খং ৰাগবোৰ পৰিহাৰ কৰিব লাগিব। নিজৰ আচৰণত নম্ৰতাৰ প্ৰয়োজন আছে। আপোনালোকৰ জেদিতাই বা জেদি স্বভাৱটোৱে সম্পৰ্কত তিক্ততাৰ সৃষ্টি কৰিব পাৰে, সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই সময়ত যিকোনো আন্দোলন বা যিকোনো আপোনালোকৰ কথা বতৰা তেনেকুৱা ধৰণৰ পিছুৱাই দিয়াটো উপযুক্ত হ'ব বুলি কৈছে। শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিলে ভাল হ'ব। ব্যৱসায়ত বিশেষকৈ যিকোনো নতুন কামৰ লগত জড়িত বিশেষকৈ প্ৰথম পে'মেণ্ট পোৱাৰ সম্ভাৱনা আছে যুৱক যুৱতীসকলৰ, যাৰ বাবে মনত সুখ থাকিব। যিকোনো নতুন কাম আৰম্ভ কৰাৰ লগতে বা যিকোনো নতুন কাম আৰম্ভ কৰাৰ লগত জড়িত তথ্য পাব পাৰে, যিটো আপোনালোকৰ বাবে ভাগ্যৰ কথা বুলি প্ৰমাণিত হ'ব। সময়মতে বিশেষকৈ আপোনালোকৰ যি কাম আছে, যি ৱৰ্ক আছে, সেই কামখিনি আপোনালোকে সময়মতে সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। গতিকে ধ্যান ৰাখিব লাগিব আৰু খং নিয়ন্ত্ৰণ কৰিব লাগিব। যিমান পাৰে সময়মতে কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। আজিৰ দিনটোত কোনোবা বাহিৰৰ মানুহৰ বাবে আপোনালোকৰ বৈবাহিক জীৱনত বিসংগতিৰ হ'ব পাৰে, কিছু কথাৰ খেলিমেলি সৃষ্টি কৰিব পাৰে। গতিকে বাহিৰৰ মানুহ আপোনালোকৰ বৈবাহিক জীৱনত হওক বা আপোনালোকৰ ঘৰুৱা ব্যক্তিগত সমস্যাবোৰৰ ক্ষেত্ৰত বেছিকৈ আপোনালোকে সোমোৱাই নল'ব, ইনভলভ কৰি নল'ব। নহ'লে কিছুমান ব্যক্তি আপোনালোকৰ পাৰিবাৰিক জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে। এনেধৰণৰ ঘটনা সংঘটিত হৈ থাকে। গতিকে ধ্যান ৰাখিব লাগিব, মনত ৰাখিব লাগিব। পৰিয়ালৰ সৈতে কিছু মনোৰঞ্জনমূলক অনুষ্ঠান নিশ্চিতভাৱে বনাওক। ভাল লগা কামখিনি কৰক। ঘৰৰ পৰিৱেশটো ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক। যেতিয়া আপোনালোকৰ ঘৰৰ মানুহখিনি হেপী হৈ থাকিব, সকলো সুখে শান্তিৰে থাকিব, বহুত বেছি আপোনালোকৰ মনটো শান্তি লাভ কৰি থাকিব। ঘৰখনৰ সমস্যাৰ সৃষ্টি হ'লে আজিৰ দিনটোত নিজৰ মাইণ্ডটো আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত ভালদৰে লগাব নোৱাৰিব, কাম কৰিব নোৱাৰিব। গতিকে ধ্যান ৰাখিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক খং আৰু মানসিক চাপৰ পৰা আঁতৰি থাকক, কাৰণ ইয়াৰ বাবে আপোনালোকৰ হৰমনৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। আপোনালোকৰ নানা ধৰণৰ সমস্যাৰ উদ্ভৱ হ'ব পাৰে। নিয়মিতভাৱে ধ্যান কৰক, যোগাসন কৰক, ভাল প্ৰতিফলন দেখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মকৰ ৰাশি। আজিৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। সময় অতি অনুকূল। কিবা এটা বিশেষ কাম সমাধান কৰিবলৈ ওলাইছে। গতিকে সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক। কেৱল নিজৰ কথা ভাবি নিজৰ কামৰ বাবে কাম কৰক বুলি কৈছে। যিকোনো পাৰিবাৰিক বিবাদ আপোনালোকৰ অভিজ্ঞ ব্যক্তিৰ মধ্যস্থতাত সমাধান হ'ব। পুনৰ পাৰস্পৰিক সম্পৰ্কত মধুৰতা আহিব। ধ্যান ৰাখক অবাঞ্ছিত মানুহৰ লগত বেছিকৈ যোগাযোগ নকৰিব। কেতিয়াবা আপোনালোকৰ খং আৰু অত্যধিক অনুশাসনশীল বিশেষকৈ হোৱাটোৱে আনৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে এই ইম্পৰ্টেণ্ট কথাটোৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে। আধ্যাত্মিক কামত কিছু সময় কটাওক, মানসিক শান্তি পাব। ব্যৱসায়ত যিকোনো ব্যক্তিৰ লগত যিকোনো চুক্তি বা লেনদেন কৰাৰ সময়ত অতি সাৱধান হোৱাটোৰ প্ৰয়োজন আছে। অৱশ্যে লাভজনক চুক্তি পাবলৈ গৈ আছে। ধ্যান ৰাখিব লাগিব। নতুন অৰ্ডাৰ লাভৰ বাবে কৰা প্ৰচেষ্টাই ইতিবাচক ফলাফল পোৱাৰ আপোনালোকৰ সম্ভাৱনা দেখা পোৱা যায়। প্ৰেম জীৱনত বা কৰ্মৰ ক্ষেত্ৰত হোৱা সমস্যা আপোনালোকৰ পাৰিবাৰিক জীৱনত প্ৰভাৱ পেলাব নিদিব। এই সময়ত ধৈৰ্য আপোনালোকৰ ধৰাটো অতিকৈ প্ৰয়োজন আছে। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি চেনেলটো নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায়। কুম্ভ ৰাশি। আজিৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ। আজি আপোনালোকৰ বাবে কিছু বিশেষ কাম কৰিবলৈ গৈ আছে নিজৰ বাবে। গতিকে সম্পূৰ্ণ আত্মবিশ্বাসেৰে আপোনালোকে কামখিনি কৰি যাওক বুলি কৈছে। গতিকে সম্পূৰ্ণ শক্তিৰে কঠোৰ পৰিশ্ৰম কৰক, কিন্তু আৱেগিকভাৱে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। আৰু প্ৰতিটো কাম আপোনালোকে ব্যৱহাৰিকভাৱে সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক। পৰিপাটিকৈ শৃংখলাবদ্ধভাৱে কৰক বুলি কৈছে। সফলতাৰ নিশ্চিত আপোনালোকে লাভ কৰিব, নিশ্চয়কৈ লাভ কৰিব। ল'ৰা ছোৱালীৰ ফালৰ পৰা সন্তোষজনক ফলাফল আহিলে মনত আপোনালোকৰ কিছু হেপিনেছ আহিব। শান্তিপূৰ্ণ পৰিৱেশ আপোনালোকক বিৰাজ কৰিব ঘৰখনত। আজিৰ দিনটোত ধ্যান ৰাখক অসুবিধা হ'লে, কিবা কামতে হওক বা সমস্যা হওক বা অন্যান্য যিকোনো আপোনালোকৰ অসুবিধা হ'লে আতংকিত নহ'ব। আপোনালোকে ধৈৰ্য ধৰিব লাগিব। আপোনালোকৰ চিন্তাধাৰা ইতিবাচক কৰি ৰাখক। সমস্যাৰ সমাধান বিচাৰি উলিয়াওক বুলি কৈছে। কেনেকৈ সমস্যা সমাধান উলিয়াব, কেনেকৈ আগবাঢ়িব, কেনেকৈ পাৰ পাব সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক। পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্যক লৈ চিন্তাৰ সৃষ্টি হ'ব পাৰে।
ইয়াৰ বাবে হয়তো আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ কাম পিছুৱাই দিব লগা হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব ব্যৱসায় যদি আপুনি পৰিয়ালৰ ব্যৱসায়ৰ সৈতে জড়িত তেন্তে ইয়াৰ সফলতা লাভ কৰাৰ উচিত আপোনালোকৰ সম্ভাৱনা আছে এই সময়ছোৱাত আপোনালোকৰ কামৰ পদ্ধতি কিছু পৰিৱৰ্তন কৰাৰ পৰিকল্পনাৰ বিবেচনা কৰক কোনো নতুন কাম আৰম্ভ কৰিবলৈ সময় অনুকূল নহয় নিয়োজিত লোকে নিজৰ গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে প্ৰেমিক প্ৰেমিকাসকলৰ আজিৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে পৰিয়ালত সুখৰ পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্কই বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন পাব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত নেতিবাচক বস্তুৰ প্ৰভাৱে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে আপুনি আপোনালোকৰ ভিতৰৰ শক্তি আৰু আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰিব এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বন্ধুসকল যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ মীন ৰাশি ৰাশিফল কিতানৰ একেবাৰে শেষৰটো ৰাশিটো হৈছে মীন ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজিৰ দিনটোত আপোনালোকৰ নিজৰ হেল্থৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব নিজৰ শৰীৰটো কেনেকৈ সুস্থ কৰি ৰাখিব পাৰি তাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে দিনটো কিছু সময় নিজৰ প্ৰিয় আৰু গুৰুত্বপূৰ্ণ কামত কটালে শাৰীৰিক আৰু মানসিক ক্লান্তিৰ পৰা সকাহ পাব আপুনি আকৌ শক্তিশালী অনুভৱ কৰিব সামাজিক কাম-কাজৰ প্ৰতি আগ্ৰহী হ'ব শিক্ষাৰ লগত জড়িত উপযুক্ত ফলাফল লাভ কৰি ছাত্ৰ-ছাত্ৰীসকলে শান্তি আৰু সকাহ লাভ কৰিব যুৱক-যুৱতীসকলে যিকোনো প্ৰতিকূল পৰিস্থিতিত নিজৰ স্বভাৱত ইতিবাচকতা বজাই ৰাখিব লাগে ভাল হৈ থাকিব লাগে মানসিক চাপৰ বাবে আপোনালোকৰ কিছুমান কাম আধৰুৱা হৈ থাকিব পাৰে সিদ্ধান্ত ভুল হ'ব পাৰে আনৰ ব্যক্তিগত বিষয়ৰ পৰা যিমান পাৰে আঁতৰি থাকক ব্যৱসায় সম্পৰ্কীয় বিভ্ৰান্তিৰ ক্ষেত্ৰত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'লে আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে এই সময়ত অৰ্থনৈতিক অৱস্থা স্বাভাৱিক হৈ থাকিব যদি সম্পত্তি সম্পৰ্কীয় যিকোনো বাকি বা যিকোনো কাম বাকি আছে তেন্তে আজি ই গতি লাভ কৰাৰ সম্ভাৱনা আছে গতিকে ট্ৰাই কৰক নিয়োজিত লোকে আজি অতিৰিক্ত কামৰ বোজাৰ লাভ কৰিব পাৰে আজি দিনটো ঘৰৰ সকলো সদস্যই সম্পূৰ্ণ দায়িত্ব আৰু নিজৰ কাম সম্পাদন কৰিব ইয়াৰ দ্বাৰা পাৰস্পৰিক প্ৰেম অটুট থাকিব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব অত্যন্ত শুভ দেখা পোৱা গৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কোনো কাৰণে মানসিক চাপত বিশেষকৈ নপৰিব আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকক নহ'লে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে শুভ ৰং হ'ব আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কমেণ্ট এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায়